welcome back guys. এয়া চাওক জাৰ্মানীৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কিমান ধুনীয়া। এয়া গাড়ী মটৰ অহা যোৱা কৰিবৰ কাৰণে মেইন ৰোড আৰু এইটো হ'ল ফুটপাথ য'ত মানুহ খোজকাঢ়ি অহা যোৱা কৰিব পাৰে আৰু এইটো হ'ল চাইকেল লেন য'ত মানুহ চাইকেল চলাব পাৰে। ইয়াত খোজকাঢ়ি যোৱাটো এলাউ নাই। আৰু এয়া চাওক ৰেড লাইট দেখিলে ইয়াতে গাড়ী মটৰ সব নিজে নিজে ৰখি দিয়ে। ইয়া জাৰ্মানীত আপোনালোকে ট্ৰাফিক পুলিচ দেখা নাপাব। ৰেড লাইট দেখাৰ লগে লগে সবে নিজে নিজে গাড়ী ৰখাই দিয়ে। ইয়াত ট্ৰাফিক পুলিচ একদম দেখি পোৱা নাই আজিলৈকে মই। পাব্লিক বাছ পাব্লিক ট্ৰান্সপৰ্ট এনেকুৱা হয়। ৰেড লাইট দেখি আছে। এতিয়া গ্ৰীণ হ'ল, এতিয়া মই ৰোড ক্ৰছ কৰিম। যদি ৰেড লাইট দেখা পাওঁ তেতিয়াহ'লে মানুহেও খোজকাঢ়ি ৰোড ক্ৰছ নকৰে। গ্ৰীণ হ'লেহে মানুহ খোজকাঢ়ি ৰোড ক্ৰছ কৰিব পাৰে। সব গ্ৰীণ আছে, এতিয়া মই খোজকাঢ়ি ৰোড ক্ৰছ কৰিলোঁ। ইয়াত চাওক ৰেড হৈ আছে, মানুহবিলাকে ৰখি আছে চাইকেল লৈ পিনে। গ্ৰীণ হ'লেহে ৰোড ক্ৰছ কৰিব। এয়া মানুহবিলাকৰ ডিচিপ্লিন, ইমান ডিচিপ্লিনত থাকে। ট্ৰাফিক ৰুল বহুত ষ্ট্ৰিক্ট জাৰ্মানীত। এয়া চাওক মানে পাব্লিক ট্ৰান্সপৰ্ট বাছবিলাক এনেকুৱা হয়। চাইকেল ষ্টেণ্ড, আপুনি য'তে ত'তে চাইকেল বা বাইক বা কাৰ পাৰ্কিং কৰিব নোৱাৰে। এইটো চাইকেলৰ পাৰ্কিং, গতিকে ইয়াত অকল চাইকেলে পাৰ্ক কৰিব পাৰে মানুহবিলাকে, নহ'লে হেভি ফাইন লগাই দিব। চাইকেলৰ কাৰণেও বেলেগকৈ পাৰ্কিং থাকে। চাওক চাইকেলৰ চিম্বল আছে, এইটো দি অকল যদি চাইকেল আহে আপোনালোকে ছাইড দিব লাগিব। গাড়ী হওক বা মটৰে হওক, মানুহে হওক, চাইকেল লেনত যদি চাইকেল আহে আপোনালোকে ইমিডিয়েট ছাইড দিব লাগিব। ইয়াতে মেক্সিমাম মানুহ চাইক্লিং কৰে, পেশ্যন হয় চাইক্লিং কৰাটো। আমাৰ ইণ্ডিয়াত চাইক্লিং কৰিলে গৰীব বুলি ভাবে, কিন্তু ইয়াতে পেশ্যন হয় মানুহবিলাকৰ চাইক্লিং কৰাটো। মৰ্ণিং ইভিনিং চাইক্লিং কৰে চবে। লাইটছ থাকে ৰাতি চলাচল কৰিবৰ কাৰণে। যদি আপোনাৰ ঘৰত সৰু ল'ৰা ছোৱালী থাকে তেনেহ'লে চাইকেলৰ আগত এনেকুৱা এটা বনাই লয়, কিনতে পায়। তাতে ল'ৰা ছোৱালীক বহাই পিনে চাইক্লিঙত যায়। ইফালে সৰু ল'ৰা আছে এটা।